বৃহত্তৰ অসমীয়া জাতি হত্যাৰ এক অন্যতম বৃহৎ জনসংখ্যা থকা জনগোষ্ঠী হ'ল অসমৰ চাহ জনগোষ্ঠীসকল। শতাধিক জাতিগোষ্ঠী সম্প্ৰদায়ৰ সামাজিক সাংস্কৃতিক সম্বন্ধেৰে গঠন হোৱা চাহ জনগোষ্ঠীসকলৰ সামাজিক অনুষ্ঠান চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা আজি তিনিচুকীয়া গোপাল চন্দ্ৰ নাট্য মন্দিৰত হৈছে। সকলো সমাজ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। আজি দুটা মূল বিষয়ক আমি খুব গুৰুত্ব আকাৰে লৈছোঁ। এটা হৈছে জাতিগত প্ৰমাণপত্ৰ। জাতিগত প্ৰমাণপত্ৰ এতিয়ালৈকে স্থায়ী সমাধান হোৱা নাই, আৰু যিহেতু সমাজবিলাকৰ ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাগিব। আমি জাতি উপজাতি সূত্ৰবিলাক ব্যৱহাৰ কৰোঁ, যাৰ কাৰণে বহু সময়ত ইয়াত গণ্ডগোলবিলাক হৈ আছে। সেইকাৰণে আমি সমাজবিলাকে ইয়াৰ এটা চলুশ্যন আমি ঠিক কৰি চৰকাৰক ছাবমিট কৰাৰ কথা আমি বিবেচনা কৰিছোঁ। তাৰ উপৰি এতিয়া বহুতে নাজানে, প্ৰায় চাহ জনগোষ্ঠীৰ 35টামান গোষ্ঠীৰ চৰকাৰৰ ঘৰত নামে নাই। যাৰ নামে নাই চৰকাৰৰ ঘৰত জাতিগত প্ৰমাণপত্ৰ ক'ত পাব? সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে গোটেইখিনিক লৈ আমি মুখ্যমন্ত্ৰীক সকলো সমাজে আবেদন জনাম, আৰু মই ভাবোঁ বিধানসভা চলিব 5 তাৰিখৰ পৰা, তাতে যাতে কেবিনেট ডিচিশ্যন লৈ হ'লেও এই 30টা গোষ্ঠীক বা 35টা গোষ্ঠীক যাতে তালিকাভুক্ত কৰক আৰু জাতিগত প্ৰমাণপত্ৰ দিয়াত সহায় কৰক। আৰু মই ভাবোঁ এইটো এটা সামাজিক অনুষ্ঠান হিচাপে আমি গোটেই কথাখিনি চৰকাৰক ভূমিকাই দিম আৰু আমাৰ পৰামৰ্শবিলাক আমি দিম। আৰু বিধানসভা চলি থাকোঁতে আমি মুখ্যমন্ত্ৰী আৰু ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্টাৰক আমি লগ কৰি বিষয়টো অৱগত কৰিম। মই ভাবোঁ এই দুটা সমস্যা সমাধান হ'লে আমাৰ যিবিলাক সংৰক্ষিত আসন আছে, এতিয়া অসম চৰকাৰে চতুৰ্থ বৰ্গ চাকৰিৰ কাৰণে 3% আমাৰ কাৰণে সংৰক্ষণ কৰিছে, এইটো যাতে আমি পাব পাৰোঁ। মেডিকেল, ইঞ্জিনিয়াৰিংকে ধৰি বিভিন্ন আমাৰ সংৰক্ষণ আছে, ইউনিভাৰ্চিটিকে ধৰি এইবিলাকে যাতে আমি উপকৃত হ'ব পাৰোঁ বা লাভালাভ হ'ব পাৰে, এইটো আমি গুৰুত্ব আকাৰে লৈছোঁ। সেইকাৰণে মই ভাবোঁ এই কথাখিনি কেৱল লোকক সমালোচনা কৰিলে সমাধান নাই। আমি নিজৰ জাতীয় দায়িত্ব কৰ্তব্য আমি পালন কৰিব লাগিব। চৰকাৰক বিভাগৰ লগত আমি যোগাযোগ কৰি আমি বাহিৰে আৰু ভিতৰে সকলো কথা পাতি এটা সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে অসম চাহ জাতীয় মহাসভাই আমি আজি সিদ্ধান্ত ল'ম আৰু এই ধৰণে আমি কাম কৰি যাম। হয়, কিন্তু আমি দেখিবলৈ পাইছোঁ প্ৰায় আমাৰ চাহ বাগিচা অঞ্চল বা গাঁৱতে আমাৰ মানুহে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে চৰকাৰী যিকোনো আঁচনিৰ পৰা তেখেতসকলে বঞ্চিত হ'বলগীয়া হৈছে। নাই, এই বিষয়টো আজি উত্থাপন কৰিছোঁ, যিহেতু আমি এটা সামাজিক অনুষ্ঠান, আৰু আজিৰ তাৰিখত আধাৰ নহ'লে তেওঁ ৰাচন নাপায়, আধাৰ নহ'লে কালি ভোটাৰ নাপাব, আধাৰ নহ'লে বেংক একাউণ্ট নচলে। গতিকে আধাৰ এটা জীৱনৰ অংশ। গতিকে চাহ বাগিচাৰ বহু মানুহ এতিয়াও বায়'মেট্ৰিকৰ অভাৱত তেওঁলোকে আধাৰ সম্পূৰ্ণ কৰিব পৰা, এইটো আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ হয়। চৰকাৰ আহিব, চৰকাৰ যাব, কিন্তু মই ভাবোঁ চৰকাৰখনে সদিচ্ছাৰে চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকৰ কাম কৰিব বিচাৰিছে। ইয়াত আমি সকলো দল সংগঠন সামাজিক অনুষ্ঠান প্ৰতিনিধিত্ব সহযোগ কৰা ভাল, আৰু সকলোৱে ইয়াৰ ওপৰত এটা ছাৰ্ভে কৰি অসম চৰকাৰক জিলা উপায়ুক্তৰ বা জিলা আয়ুক্তৰ জৰিয়তে আমি জনোৱা ভাল। জাতীয় মহাসভাৰ সকলো সমাজ সংগঠনক আজি তাকে আহ্বান জনাইছোঁ, নিজ সমাজত এইবিলাক তৃণমূল পৰ্যায়লৈকে এটা পৰ্যালোচনা কৰি অবজাৰ্ভেশ্যন কৰি এটা তালিকা প্ৰস্তুত কৰক, ক'ত কিমান বাকী আছে। আমি জিলা সমিতিসমূহকো আজি দায়িত্ব দিছোঁ যে আধাৰ কাৰ্ডবিলাক যাতে সকলোৰে হৈ যাওক। আৰু উপৰিও আপোনালোকক জনাইছোঁ যে দুখৰো কথা আছে যে যি সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতাৰ জৰিয়তে 39 লাখ মহিলাক 10,000কৈ পইচা দিবলৈ যেতিয়া আগবাঢ়িছে, আমাৰ চাহ বাগিচাৰ বা চাহ শ্ৰমিকৰ মহিলাৰ সংখ্যা একেবাৰে নগণ্য। ইয়াত স্বাভাৱিক আমাৰ নিচিনা নেতাবিলাক দুখী, আমাৰ নিচিনা যিসকল শিক্ষিত নেতা হৈ আছোঁ, যিসকলে জনগোষ্ঠীক লৈ বিভিন্ন সময়ত ব্যৱহাৰ কৰোঁ, আমাৰ নিচিনাবিলাক 1 নম্বৰ দুখী বুলি মই ভাবোঁ, আৰু ময়ো তাৰ কাৰণে দুখী। গতিকে এই দুখটোত আৰু দুখ অনুভৱ কৰিলে নহ'ব, ইয়াক সমাধান কৰিব লাগিব। এইবাৰ যি হ'ল গ'ল, অহাবাৰ যাতে সকলো পায়, তাৰ কাৰণে আমি জাতীয় মহাসভাৰ সকলো সমাজ সংগঠনৰ জৰিয়তে আমি কাম কৰিম, আৰু সেইকাৰণে চাহ জনগোষ্ঠী জাতীয় মহিলা মহাসভাক আমি অধিক শক্তিশালী কৰি লৈ যাব বিচাৰিম। আৰু মই ভাবোঁ যে অনাগত দিনত এইখিনি আমি সকলোৱে কাম কৰিম। আৰু মই ভাবোঁ যে নিশ্চয় চৰকাৰৰ সদিচ্ছা আছে, কিন্তু চৰকাৰে বাৰে বাৰে কৈছে যে আপোনালোকৰ কথামতে কাম কৰিছোঁ, আপোনালোকে যেনেকৈ কৈছে তেনে কৰিছে। এতিয়া যদি আমাৰ নহয় তেতিয়াহ'লে কোনোদিনে নহ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে চাহ জাতীয় মহাসভাৰ ভূমিকা ইয়াত বহুত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ থাকিব। মানে স্থবিৰ হৈ আছিলোঁ, আমি অলপমান ষ্টাডি কৰিব লগা হৈছিলে, আৰু এই গোটেইখিনি দিশ চালি জাৰি চাই আমি অলপ অপেক্ষা কৰিছিলোঁ সময়লৈ, আৰু এই সময় অন্ত পৰাৰ পাছতেই আমি সভাপতি ডাঙৰীয়াৰ লগত আলোচনা কৰি এখন সভা অনুষ্ঠিত কৰিবৰ কাৰণে ঠিক ঠাক কৰিছিলোঁ। তেখেতৰ পৰা সময় লোৱাৰ পাছতেই আমি স্থান নিৰ্বাচন কৰি আজিৰ এই গোপাল চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত আজিৰ এই বিশেষ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাখন আহ্বান কৰিছোঁ। আৰু ইয়াৰ অন্তৰালত কেইবাটাও মূল বিষয় নিহিত হৈ আছে। তাৰে প্ৰথম যিটো বিষয়, এই প্ৰথম বিষয়টোৱে হ'ল আমাৰ 1975 চনৰ যিটো কাষ্টৰ লিষ্ট আছে, কাষ্ট লিষ্ট আছে, সেই কাষ্ট লিষ্টতে হওক বা চেণ্ট্ৰেলৰ যিটো কাষ্ট লিষ্ট আছে, তাত
আমাৰ 31টা জাতিৰ নাম এতিয়াও অন্তৰ্ভুক্ত হৈ থকা নাই আৰু জাতীয় মহাসভাৰ প্ৰচেষ্টাতেই 2023 চনৰ 22 নে 23 জানুৱাৰীত লাহোৱালত এখন সভা আয়োজন কৰি আমি এই তালিকা হোৱাৰ পৰা বঞ্চিত হৈ থকা জাতি সমাজবিলাকৰ তথ্য সংগ্ৰহ কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত জাতীয় সন্মিলনীৰ যোগেদি সেই যি বাদ পৰা 30টা জাতিৰ তথ্যবিলাক অসম পিছপৰা শ্ৰেণী আয়োগত দাখিল কৰা হৈছিলে আৰু চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগতো দাখিল কৰা হৈছিলে আৰু সেই 30টা জাতিৰ কাম আণ্ডাৰ প্ৰচেছ হৈ আছে, কাম চলি আছে। আমি ইতিমধ্যে সেই 31টা জাতিক কমিশ্যনৰ সন্মুখলৈ নি 3-4জনকে প্ৰতিনিধি নি তেখেতসকলক তাত সাক্ষ্য প্ৰদানো কৰা হৈ গৈছে, কিন্তু বিভিন্ন কাৰণত কামটো যিমান সোনকালে হ'ব বুলি আশা কৰা হৈছিলে ইমান সোনকালে হৈ উঠা নাই। আৰু সেইকাৰণে আমি যিহেতুকে সন্মিলনী এটা চৰকাৰী অনুষ্ঠান হয় আৰু এই অনুষ্ঠানৰ তৰফৰ পৰা নিজৰ চৰকাৰখনকে বিশেষ দাবী কৰিব নোৱাৰে। যদিও কোৱা হৈছিলে যে অৰাজনৈতিক অনুষ্ঠান, কিন্তু এই সন্মিলনীবিলাক চৰকাৰৰে এটা অংগস্বৰূপে কাম কৰিবলগীয়া হয়, আপোনালোকে এইটো জানে। গতিকে যিহেতুকে আমাৰ জাতীয় মহাসভাটো হৈ গ'ল আমাৰ গোটেই সমাজ শক্তিৰ মানে উপাদানেৰে গঠিত এটা বৃহৎ শক্তি, আৰু আমি সেইকাৰণে ভাবিছোঁ যে যি 31টা জাতিৰ নাম কাষ্টৰ লিষ্টত অন্তৰ্ভুক্ত হৈ থকা নাই, এই সন্দৰ্ভত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বিভাগীয় মন্ত্ৰীক এবাৰ সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু আমি জাতীয় মহাসভাৰ তৰফৰ পৰা সকলো জাতি সমাজে এই 31টাৰ লগতে অন্যান্য জাতি সমাজে মিলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই কামটো কৰিবৰ কাৰণে এটা আমি হেঁচা প্ৰয়োগ কৰাৰ প্ৰাসংগিকতা আমি দেখি পাইছোঁ। আৰু কেৱল এইটোৱেই নহয়, 31টা জাতিৰ নাম যে বাদ পৰি আছে সেইটোৱে কেৱল সমস্যা নহয়। আপোনালোকেও জানে যে আপোনালোকৰ বহুতৰে যিটো উপাধি আছে বা কাষ্টৰ যিটো স্পেলিং আছে, এই স্পেলিংবিলাকত বিভিন্ন দিশত ভুল ভ্ৰান্তি হৈ আছে। গতিকে এই যিটো কাষ্টৰ মানে স্পেলিং মিষ্টেক হৈ আছে সেইখিনিও কাৰেকশ্যন কৰিবৰ কাৰণে আমি বাৰম্বাৰ অৱগত কৰি আহিছোঁ আৰু সেই প্ৰচেছটো এই বাদ পৰা 31টা জাতিৰ লগতে সমান্তৰালভাৱে আগবাঢ়ি আছে, কিন্তু আজি পৰ্যন্ত এইটো কাৰ্যকৰী হোৱা নাই। আমি বাৰম্বাৰ যোগাযোগ কৰি আছোঁ আৰু মই ভাবোঁ বা আমি বিবেচনা কৰিলোঁ যে এই বিষয়ত জাতীয় মহাসভাৰ তৰফৰ পৰা গোটেই সমাজবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা আছে। ঠিক তেনেকৈ আমাৰ মূল আৰু কেইবাটাও সমস্যা আছে, এই সমস্যাবিলাকৰ বিষয়েও চৰকাৰী বিভাগক আমি জনোৱাৰ এটা প্ৰাসংগিকতা আছে। গতিকে এই বিষয়টো আজি আলোচনা হ'ব। আৰু নেক্সট বিষয় আছে যে আমাৰ সাংগঠনিক দিশৰ পৰা যদি আপোনালোকে লক্ষ্য কৰে তেতিয়া দেখিব যে আমি যদিও উপসমিতিবিলাক যুৱ ছাত্ৰ সমিতি বা শিক্ষক কৰ্মচাৰী সমিতি বা মহিলা সমিতি এইবিলাক গঠন কৰাৰ কথাবিলাক পতা হৈছিলে বা আমাৰ কেন্দ্ৰীয় সতীৰ্থ